আমাৰ এই বুথৰ সন্মানীয় সভাপতি শ্ৰীমতী বীণা দেৱী বাইদেউ, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক উপসভাপতি সাংসদ তপন গগৈ ডাঙৰীয়া, উপসভাপতি পুলক চেতিয়া ডাঙৰীয়া, পুলক গগৈ ডাঙৰীয়া, এটা কি সাধাৰণ সম্পাদক আমাৰ দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া, আনজন সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়া, আজিৰ এই সভাত উপস্থিত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, 1916 চনৰ 25 ছেপ্টেম্বৰ তাৰিখে মথুৰা চহৰত পণ্ডিত দীনদয়াল উপাধ্যায় জন্ম হৈছিল। এই পবিত্ৰ দিনটোত আজি 2021 চনৰ এই 25 ছেপ্টেম্বৰৰ পবিত্ৰ দিনটোত আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ সমগ্ৰ দেশত আৰু বিশেষকৈ অসমত প্ৰতিটো বুথত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছো। আজিৰ এই সভাত বিশেষকৈ চন্দন চেতিয়া ডাঙৰীয়াই পণ্ডিত দীনদয়াল উপাধ্যায়ৰ যি এক সুন্দৰ আলোকচিত্ৰ সংকলন কৰি আমাক আটাইকে উপহাৰ দিলে, সেই এই অনুষ্ঠানৰ সৌষ্ঠৱ বহুগুণে বৃদ্ধি কৰিলে। মই তেখেতকো ধন্যবাদ জনাইছো। পণ্ডিত দীনদয়াল উপাধ্যায় এনেকুৱা এগৰাকী ব্যক্তি আছিলে যোনে ডাক্তৰজীৰ সংস্পৰ্শলৈ আহি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰিছিলে আৰু ডাক্তৰজীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ক সেই সময়ত সংঘৰ বৌদ্ধিক দিশসমূহ চাবলৈ দায়িত্ব দিছিলে। আমাৰ ভাৰতীয় জনসংঘ বা ভাৰতীয় জনতা পাৰ্টি বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি বৌদ্ধিক চিন্তা, সেই বৌদ্ধিক চিন্তাত যিগৰাকী দাৰ্শনিকে আটাইতকৈ বেছি বৰঙণি আগবঢ়াইছিল সেই গৰাকী ব্যক্তি আছিল পণ্ডিত দীনদয়াল উপাধ্যায়। তেখেত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্ত প্ৰচাৰক আছিল আৰু 1951 চনত যেতিয়া শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ভাৰতীয় জনসংঘ প্ৰতিষ্ঠাৰ কথা সংঘৰ সৈতে আলোচনা কৰিছিল, তেতিয়া সংঘৰ যিসমূহ কাৰ্যকৰ্তাক ভাৰতীয় জনতা পাৰ্টিলৈকে প্ৰেৰণ কৰিছিল তাৰ ভিতৰত পণ্ডিত দীনদয়াল উপাধ্যায় আছিল অন্যতম। অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, সুন্দৰ সিং ভাণ্ডাৰী, আমাৰ যি প্ৰথম জেনেৰেশ্যন ভাৰতীয় জনসংঘৰ আছিলে তাৰ ভিতৰত পণ্ডিত দীনদয়াল উপাধ্যায় আছিলে এগৰাকী অন্যতম জ্যোতিষ্ক। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নেতৃত্বতে জনসংঘই ভাৰতৰ লোকসভা নিৰ্বাচনত 35খনলৈকে আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এটা সময়ত কংগ্ৰেছৰ বিৰুদ্ধে তেওঁ এটা শক্তিশালী মঞ্চ তৈয়াৰ কৰাত সফল হৈছিল। ৰাম মনোহৰ লোহিয়াৰ লগত আমাৰ বিচাৰধাৰাৰ বহুখিনি পাৰ্থক্য আছে, কিন্তু দীনদয়াল আৰু ৰাম মনোহৰ লোহিয়াৰ যি জইণ্ট ষ্টেটমেণ্ট আছিলে তেখেতসকলে দিছিলে, সেই যুটীয়া বিবৃতিটো বা জইণ্ট ষ্টেটমেণ্টটোৱে সেই সময়ৰ কংগ্ৰেছ বিৰোধী শক্তিসমূহক একত্ৰিত কৰিছিল আৰু দেশত কংগ্ৰেছৰ বিৰুদ্ধে এটা জাগৰণৰ সৃষ্টি কৰিছিল। পণ্ডিত দীনদয়াল উপাধ্যায় আমাৰ দলৰ 15 বছৰ ভাৰতীয় জনসংঘৰ সাধাৰণ সম্পাদক আছিলে
আৰু এটা সময়ত তেখেতে আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্বও গ্ৰহণ কৰিছিলে কলিকতাত ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি তেখেতৰ যি বক্তব্য আছিল সেই বক্তব্যতে আমাৰ আজিৰ ভাৰতীয় জনতা পাৰ্টি আৰু তেতিয়াৰ ভাৰতীয় জনসংঘৰ দাৰ্শনিক তত্ত্বটোৰ বিষয়ে সম্পূৰ্ণকৈ প্ৰকাশ পাই উঠিছিল 11 ফেব্ৰুৱাৰী 1948 চন মোগল চৰাই বুলি আমাৰ যেটো উত্তৰ প্ৰদেশত ৰেলৱে ষ্টেচন আছে 1968 সেই ৰেলৱে ষ্টেচনৰ সমীপতে দীনদয়াল উপাধ্যায়ক হত্যা কৰা হৈছিল পণ্ডিত দীনদয়াল উপাধ্যায় আৰু শ্যামা প্ৰসাদ মুখাৰ্জী দুইজনকে এক প্ৰকাৰ ক'ব গ'লে যে ৰহস্যজনিত কাৰণত তেখেতৰ মৃত্যু হৈছিল শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যুৰ বিষয়ে মই বৰপেটা ৰোডত কৈছিলো যে তেখেতৰ ষ্ট্ৰেপ্টোমাইচিন বুলি যেটো এন্টিবায়োটিক আছে তাৰ প্ৰতি তেখেতৰ এলাৰ্জি আছিল যেতিয়া তেওঁ হস্পিটালত তেওঁ জম্মু কাশ্মীৰত গৈ পালে জম্মুত তেওঁ কাৰাবৰণ কৰিলে তেওঁ বেমাৰ হ'ল তেওঁক ষ্ট্ৰেপ্টোমাইচিন ইনজেকচন ল'ব দিলে শ্যামা প্ৰসাদ মুখাৰ্জী নিজে ডক্টৰ আছিল তেখেতে ক'লে যে এইটো ইনজেকচনৰ প্ৰতি মোৰ এলাৰ্জি আছে কিন্তু তেখেতক তেতিয়াও এক প্ৰকাৰ ডক্টৰে ষ্ট্ৰেপ্টোমাইচিন ইনজেকচন দিয়ে আৰু তাৰ ফলত তেখেতৰ মৃত্যু হয় মৃত্যুৰ তদন্ত নহল তেতিয়া এই কথাবিলাক আগৰ দৰে সোশ্যাল মিডিয়া টিভি নাছিল তেনেকৈ থাকি গল পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মৃত্যুৰ ৰহস্য আজিলৈকে উলিয়াব পৰা নগল কাৰণ সেই সময়ত যি চৰকাৰ আছিল তেওঁলোকে হয়তো মৃত্যুৰ কাৰণ বিচাৰি উলিয়াব চেষ্টাও কৰা নাছিল আজি সেই মোগল চৰাই ষ্টেচনটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দীনদয়াল উপাধ্যায় ষ্টেচন হিচাপে নামাকৰণ কৰিছে আৰু আজি সমগ্ৰ দেশতে ইন্টিগ্ৰেল হিউমেনিজম আৰু কালচাৰেল নেশ্যনেলিজম এই দুইটাৰ ওপৰত বহুত বেছি গৱেষণা হৈছে বহুতখিনি কথা বতৰা হৈছে আৰু এই কথা বতৰাৰ মাজেৰে ৰাষ্ট্ৰৰ ধাৰণা আৰু ৰাষ্ট্ৰৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে ভাৰতৰ মানুহে নতুনকৈ চিন্তা কৰিব পাৰিছে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ইণ্ডিয়াৰ যেটো কন্ট্ৰিবিউশন মানুহে কয় যে তেখেতে আমাৰ অৰ্থনীতিক আৰু ৰাষ্ট্ৰক ডিকলনাইজেশ্যন অৰ্থাৎ ঔপনিবেশিকতা যি এক চিন্তা আছিল ব্ৰিটিছৰ সেই ঔপনিবেশিক চিন্তাৰ পৰা ফালৰি কাটি আনি এক নতুন চিন্তাধাৰা ৰাইজক তেখেতে দাঙি ধৰিছিল যেতিয়া আমি কালচাৰেল নেশ্যনেলিজমৰ কথা আমি আলোচনা কৰো তেতিয়া আমি প্ৰথম চাব লাগিব যে এই কালচাৰেল নেশ্যনেলিজমৰ ধাৰণাটো ক'ৰ পৰা আহিলে আৰু ভাৰতে কিয় সাংস্কৃতিক ৰাষ্ট্ৰবাদক বিশ্বাস কৰে যেতিয়া চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত তেওঁৰ সৈন্যবাহিনী বাঢ়িলে বিশাল সাম্ৰাজ্যৰ অধিকাৰী হ'ল তেতিয়া এসময়ত চন্দ্ৰগুপ্ত মৌৰ্যই কৈছিলে যে আমি আলেকজেণ্ডাৰে যেনেকৈ সেই সময়ত দিগ্বিজয় আৰু বা যাত্ৰা বা সকলো স্থানতে তেওঁৰ অধিকাৰ গোটেই বিশ্বজুৰি তেওঁৰ প্ৰভাৱ সেই ধৰণৰ শক্তি চন্দ্ৰগুপ্ত মৌৰ্যই এসময়ত আহৰণ কৰিছিলে তেতিয়া চন্দ্ৰগুপ্ত মৌৰ্যই চাণক্যক কৈছিলে যে আমি আৰু আগুৱাই নাযাওঁ কিয় পৃথিৱী আমিও জয় নকৰো কিয় তেতিয়া চাণক্যই কৈছিলে যে ভাৰত যিমান দূৰলৈ বিস্তৃত তালৈকেহে আমি যাম তাৰ আগলৈকে আমি নাযাওঁ তাৰ মানে কালচাৰ একে নহলে সংস্কৃতি একে নহলে তাৰ বাহিৰত যেতিয়া আমি যাম তেতিয়া আমাক দমনকাৰী বুলি ক'ব আমাক ক'ব আক্ৰমণকাৰী গতিকে ৰাষ্ট্ৰৰ মূল ভেটিটো কি সংস্কৃতি যদি মূল সংস্কৃতি নিমিলে আজি ভাৰতৰ এজন ৰজা বহুত ডাঙৰ শক্তিশালী হ'ল মই চীনক দমন কৰিলো শাসন কৰিলো সেইটো অৰ্গেনিক নহয় সেইটো হৈছে যে তাৰ সেই মানুহৰ বিপৰীতে গৈ মই ৰাজত্ব চলালো আৰু তেতিয়াই মোক কি ক'ব যে বিদেশী শাসনকাৰী
বিদেশী আক্ৰমণকাৰী ইতিহাসত তেনেকে তেওঁৰ নাম যাব কিন্তু যেতিয়া মোৰ যিমান দূৰলৈকে মোৰ সংস্কৃতি আমাৰ সংস্কৃতি কি ভাৰতীয় সংস্কৃতি সেই সময়ত আমাৰ সংস্কৃতি কলৈকে বিয়পি আছিল আফগানিস্তান পাকিস্তান বাংলাদেশ ভাৰত আজিৰ ভাৰত তাৰমানে ইমানখিনি জাগালৈকে যেতিয়া মই যাম তেতিয়া মই তাত মন্দিৰো দেখা পাম তাত ভাগৱত গীতাও দেখা পাম তাত কৃষ্ণও দেখা পাম তাত ৰামও দেখা পাম তাৰমানে ইমান দূৰলৈ মোৰ সংস্কৃতি আছে কিন্তু যত এই সংস্কৃতি নাই তাতকৈ যদি মই অলপো আগুৱাই যাওঁ তাৰ মানুহে মোক কি ক'ব যে মই আক্ৰান্ত যে মই মানুহক আক্ৰমণ কৰিছো সেই ধৰণে চাণক্যই ৰাষ্ট্ৰৰ ওপৰত সংস্কৃতিৰ যিটো গুৰুত্ব ৰাষ্ট্ৰ আৰু সংস্কৃতিৰ যিটো সম্পৰ্ক সেই অৱধাৰণাটোৰ জন্ম দিছিল আৰু তাৰে পৰিৱৰ্তন আৰু বিৱৰ্তনৰ ফলত এটা সময়ত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ তত্ত্ব প্ৰকাশ পাই উঠিছিল আজি আপোনালোকে চাওক বহুত মানুহে কয় যে আমি ৰাজনৈতিকভাৱে স্বাধীন আছিলো ৰাজনৈতিকভাৱে ভাৰত একেজন সাম্ৰাজ্যৰ অধীনত নাছিলে তাক অস্বীকাৰ আমি তাক ক'ব নোৱাৰো যে নহয় ই মোগলৰ অধীনত আছিলে মোগল থাকোতে অসম লগত নাছিলে আৰু কোনোবা নাছিলে সাউথত যিবিলাক বংশই ৰাজত্ব কৰিছিল নৰ্থত সেই বংশবিলাকে ৰাজত্ব কৰা নাছিল হয়তো কোনোবা সম্ৰাটৰ দিনত কেতিয়াবা দক্ষিণাত্য উত্তৰ ভাৰত একে হৈছিল কিন্তু মোষ্ট অফ দা টাইম আমি বেলেগে বেলেগে আছিলো কিন্তু ৰাজনৈতিকভাৱে বেলেগ থকাৰ পিছতো এটা ভাৰতীয় সত্তা আছিল সেই ভাৰতীয় সত্তাটো কি যে আজি তামিলনাডুৰ গাঁও এখনতো যেতিয়া ল'ৰা এজনৰ জন্ম হয় তাৰ নাম হ'ব ৰামানুজম ৰাম কৃষ্ণ আৰু য'ত একেবাৰে তামিলনাডুৰ লগত আমাৰ কাৰো সম্পৰ্ক নাই অসমতো গাঁও এখনত বাচ্চা ল'ৰা জন্ম হ'ল তাৰ নাম হৈ গ'ল হৰি ৰাম আকৌ উত্তৰ প্ৰদেশত তেতিয়াতো কোনো প্লেনো নাছিল কোনো ঘৰো নাছিল জাহাজো নাছিল একো নাছিল আমি ইজনে সিজনক নাজানিছিলো কিন্তু উত্তৰ প্ৰদেশতো গাঁও এখনৰ যেতিয়া বাচ্চাৰ নাম জন্ম হয় ৰাম কৃষ্ণ তাৰমানে সাংস্কৃতিকভাৱে উপাসনা সাংস্কৃতিকভাৱে আমাৰ চিন্তাধাৰা আমাৰ যিবিলাক আজি পৰম্পৰা আমি ৰাখিছো যে আমি আজি আপোনালোকে চাওক যে বহুত সময়ত ৱেষ্টাৰ্ণ মানুহবিলাকে যেতিয়া ভাৰতত খ্ৰীষ্টিয়ানিটি লৈ আহিলে তেওঁলোকে ক'লে যে আমি ভাৰতীয় মানুহক সভ্য কৰিবৰ কাৰণে আমি ধৰ্ম দিছো কিন্তু এতিয়া আপোনালোকে চাওক যে ৱেষ্টাৰ্ণ ইণ্ডিয়াত ৱেষ্টাৰ্ণ কাণ্ট্ৰিত কি হৈছে যে বৃদ্ধ বয়সত দেউতাক মাকক ল'ৰা ছোৱালীয়ে লগত নাৰাখে কিয় তাত ভেলু সিস্টেম নাই মূল্যবোধ আৰু কালচাৰ নাই আমাৰ ভাৰতত যিটো মূল্যবোধ আৰু আছে বা আমাৰ যিটো সংস্কৃতি আছে ৰজা হৰিচন্দ্ৰৰ দিনৰ পৰা দেউতাক মাকক কি ধৰণে তীৰ্থযাত্ৰালৈকে লৈ যোৱাৰ পৰা কত কাহিনী কত উপাখ্যান পদে পদে আছে দেউতাক মাকৰ পৰা ল'ৰা ছোৱালী কেনেকৈ আমি তুলি তালি ধাৰণ কৰো আমাৰ জইন্ট ফেমিলি কি ইজনে সিজনৰ লগত কেনেকৈ থাকো এই গোটেই কথাবিলাক আমাক কোনেও শিকাই দিয়া না যে অসমত যদি এসময়ত ভাগি আছে আপোনালোকে এখন দক্ষিণাত্যত গৈ চালে ক'ব যে কোনোবাত ক'ব যে আমাৰ এইটো কাষ্ট আছে আমাৰ এইটো সাব কাষ্ট আছে বা আমাৰ এটা ডাঙৰ পৰিয়াল এটা আমাৰ লগত আমাৰ এটা আমাৰ ইয়াত যেনেকৈ ভাগিবিলাক আমি জড়িত হৈ থাকো দক্ষিণাত্যতো দেখিব যে এটা বহুত ডাঙৰ মানুহৰ সমষ্টি এটা বংশৰ দৰে আছে তেওঁলোকে কয় যে এইটো আমাৰ বংশৰ মানুহ দেউতাক মাক নহয় তাৰমানে বংশৰ ধাৰণাটো আমাৰ যিটো জইন্ট ফেমিলি সিস্টেম আছে তাতো তেওঁলোকে আন এটা নামেৰে একে সিস্টেমটো জাগ্ৰত কৰি ৰাখিছে আনকি সৰু সৰু ট্ৰাইবেল মানুহৰ যিবিলাক আছে আমাৰ ইয়াৰ কুকি নাগা তেওঁলোকে কি কয় ট্ৰাইব সাব ট্ৰাইব লাষ্টত কয় ক্লেন যে এইটো আমাৰ ক্লেন হয় আৰু একেটা ক্লেনে আমাৰ গাঁৱত অসমীয়া গাঁৱত আমি ভাগি বুলি ক'লো যে অমুকৰ মৃত্যু হলে 3 দিনৰ আমাৰ শোক ৰাখিব লাগিব 7 দিনৰ ৰাখিব লাগিব তাৰমানে যিটো নাগালেণ্ডত ক্লেন আছে সেইটো আমাৰ ইয়াত ভাগি হিচাপে আছে দক্ষিণাত্যত আন এটা নাম আছে উত্তৰ প্ৰদেশত আন এটা নামত আছে
এই কথাবিলাক মিলে কেনেকে আমাৰতো কোনো প্লেন নাই গাড়ী নাই আহা যোৱা নাই কোনো আমাৰ ধৰ্ম প্ৰচাৰক নাই কিন্তু এই বিবিধতাৰ মাজতো ৰাজনৈতিকভাৱে বেলেগ বেলেগ থাকাৰ মাজতো এই গোটেই কথাবিলাক আমাৰ একে কিয় তাৰ মানে আমাক কিবা এটাই বান্ধি ৰাখে আৰু সেই বান্ধি ৰাখাটোই হৈছে সংস্কৃতি আৰু সেই ৰাষ্ট্ৰ এখন যেতিয়া সংস্কৃতিক ক্ষেত্ৰখনলৈ বিয়পি থাকে সংস্কৃতিৰ ভিত্তিত যেতিয়া ৰাষ্ট্ৰ শক্তিশালী হয় সেই ৰাষ্ট্ৰও শক্তিশালী হয় আজি কিমান হাজাৰ বছৰৰ পৰা এইবোৰ সংস্কৃতি চলি আছে কোনেও চলোৱা নাই ইয়াৰ কোনো মালিক নাই যে তই কৰিবই লাগিব কিন্তু ই চলি আছে আৰু সেই ধৰণে আমাৰ ৰাষ্ট্ৰৰ ধাৰণাটো যেতিয়া সংস্কৃতিৰ ওপৰত আমাৰ থাকিব তেতিয়া সেই ৰাষ্ট্ৰ শক্তিশালী হয় আৰু সাংস্কৃতিক ৰাষ্ট্ৰবাদ ৰাজনৈতিক ৰাষ্ট্ৰবাদতকৈ বহুত বেছি শক্তিশালী সেইকাৰণে বিশ্বত আপোনালোকে দেখিছে যে যিমান জাগাত হিন্দু মানুহ আছে ভাৰতীয় মানুহ আছে তেওঁলোকৰ লগত আমাৰ কথা বতৰা মিলে তাৰমানে এখন নেশ্যনতে আমি আছো আমাৰ ভৌগোলিক আৰু ৰাজনৈতিক পৰিধিৰ পৰা আমি দূৰত গৈ আমি কোনোবা এটা সংস্কৃতি দি আমি কোনোবা এডাল এনাজৰি দি আমি বান্ধ খাই আছো এই কথাৰ ওপৰতে পণ্ডিত দীনদয়াল উপাধ্যায়ে সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ ধাৰণাটো আমাক দিছিলে which is more stronger than a political nationalism ৰাজনৈতিক নেশ্যনেলিজম হলে কি হ'ব এজন মালিক থাকিব কোনোবা ৰজা থাকিব কোনোবা বংশ থাকিব মোগলে পলিটিক্যালি আমাক বান্ধিছিলে বান্ধি ৰাখিবতো নোৱাৰিলে ব্ৰিটিছে আমাক পলিটিক্যালি বান্ধিছিলে বান্ধি ৰাখিব নোৱাৰিলে কিন্তু যতে আমি আছো ভাৰতীয় মানুহ আছো আমাক কোনেও দমন নকৰাকৈ আমি নিজে নিজে এডাল সত্তাৰে আমি বান্ধ খাই আছো সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ ধাৰণাটো আমাৰ ৰাজনৈতিক ৰাষ্ট্ৰবাদতকৈ বহুত ওপৰত আৰু তাক পণ্ডিত দীনদয়াল উপাধ্যায়ে চিন্তা কৰিব পাৰিছিল আৰু সংস্কৃতিৰ জৰিয়তে আমাৰ মাজত বিবিধতাৰ মাজতো একতাৰ ঐক্যতান এই কনসেপ্টৰ জৰিয়তে পণ্ডিত দীনদয়াল উপাধ্যায়ে সৃষ্টি কৰাৰ চেষ্টা কৰিছিল তেওঁৰ যেটো ইন্টিগ্ৰেল হিউম্যানিজম আছিল যাৰ ওপৰত আমি অন্তোদয়া বুলি কওঁ বিনুৱাভাৱে সৰ্বোদয়ৰ কথা কৈছিলে পণ্ডিত দীনদয়াল উপাধ্যায়ে অন্তোদয়ৰ কথা কৈছিলে পণ্ডিত দীনদয়াল উপাধ্যায়ে আমাক কৈ থৈ গৈছিল যে সমাজৰ শেষৰজন মানুহ আজি আমাৰ সন্মুখত ইয়াত আমি বহি আছো সৰু উদাহৰণ ফ্ৰণ্টৰ বহি থকা খিনিয়ে মোক দেখি আছে মই চাব লাগিব লাষ্ট লাইনৰ মানুহখিনিয়ে মোক দেখি আছে নে নাই মই কথাখিনি লাষ্ট লাইনৰ মানুহৰ লগত কথা পাতিব পাৰিছো নাই ইয়াত আজি আমি এটা সৰকাৰ এখন এটা আঁচনি ললে আঁচনিটো লওঁতে কাক সন্মুখত লৈ ললে আঁচনিটো ডক্টৰজনক ইঞ্জিনিয়াৰজনক নে সমাজৰ শেষৰজনক চিন্তা কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ে কৈছিল যে ৰাষ্ট্ৰৰ অৰ্থনৈতিক চিন্তাধাৰাৰ মূল ভেটিটো অন্তোদয় হ'ব লাগিব অন্তোদয় মানে কি একেবাৰে শেষৰজন ব্যক্তিৰ জীৱনলৈও আমি কেনেকৈ পৰিৱৰ্তন আনিব পাৰো তেওঁৰ জীৱনলৈও আমি কেনেকৈ এটা নতুন হাঁহি বিৰিঙাব পাৰো এটা যদি আমি সৰকাৰ বিলাকে স্কিম বিলাক কৰোতে যদি আমি গুৱাহাটীক চিন্তা কৰো হয়তো সেই চিন্তাই গুৱাহাটীৰ মানুহখিনিক উপকৃত কৰিব কিন্তু গাঁৱত থকা মানুহখিনি উপকৃত নকৰিব আৰু গাঁৱত থকা মানুহৰো যেতিয়া আমি চিন্তা কৰিম গাঁৱৰ শিক্ষকজনৰ কথা গাঁৱৰ ডক্টৰজনৰ কথা গাঁৱৰ ৰিটায়াৰ্ড গভৰ্ণমেণ্ট এমপ্লয়ীজনৰ কথা চিন্তা কৰি যদি আঁচনি কৰো তাৰো লিমিটেশন থাকিব কিন্তু একেবাৰে শেষত যোনে দুবেলা দুমুঠি খাব পৰা নাই খেতি কৰিব খুজিছে খেতি পথাৰত পানী নাই ঘৰত গৈছে দমকলত পানী নাই আজি চলিবৰ কাৰণে আমাৰ খাদ্য নাই সেই মানুহজনৰ কথা যেতিয়া আমি পদে পদে চিন্তা কৰিম তেতিয়া সেইখন সমাজত কোনো ধৰণৰ শ্ৰেণী বৈষম্য নাথাকিব সেইখন সমাজত সদায় এটা আনন্দৰ পৰিবেশ এটা বিৰাজমান হ'ব এতিয়া এই যদি আপোনালোকে চাই পণ্ডিত দীনদয়াল উপাধ্যায়ৰ যিবিলাক আঁচনি বা তেওঁৰ যিবিলাক চিন্তাধাৰা কেনেকৈ নৰেন্দ্ৰ মোদীৰ চিন্তাধাৰা তাৰ প্ৰকাশ পাইছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা বহুত স্কিম আমাৰ ভাল নালাগে
কিন্তু কি হব, আমাৰনো কি হব, আমিনো কি পাম? কিয়? কাৰণ স্কিমবিলাক আমাক চিন্তা কৰি কৰা হোৱাই নাই। তাত আমি ফিল নকৰো। আজি যেতিয়া উজ্বলা গেছ দিলে, আমাৰ কি ফিল কৰিবলগীয়া আছে? আমাৰ ঘৰতো উজ্বলা আছে, আমাৰ ঘৰত গেছ আছে, এইটো আৰু কি স্কিম? আমাৰ মিডল ক্লাছৰ কোনো স্কিমে নাই, আমাৰ গেছটো দুটা দি কি হব? কিন্তু যেতিয়া সমাজৰ শেষৰজন মানুহৰ কথা চিন্তা কৰে, ফৰেষ্টে গছ কাটিব নিদিয়ে, গছ কাটি গছ শেষ হৈ গল, এতিয়া গছ লবৰ কাৰণে মানুহগৰাকী 4 কিলোমিটাৰ দূৰত যাব লাগে, 3 কিলোমিটাৰ দূৰত যাব লাগে, জংঘলত যাব লাগে। খেতিয়ে কৰিব নে ভাত বনাবৰ কাৰণে আপুনি খৰি বিচাৰিব? এটা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া উজ্বলা আঁচনিৰ চিন্তা কত, যে সেইজনী মহিলা, আমি নহয়, সেইগৰাকী মহিলা, যিগৰাকী মহিলাই খৰি যোগাৰ কৰি ভাত বনাবৰ কাৰণে আজি সংগ্ৰাম কৰিছে, ৰাতিপুৱা খৰি ক'ৰ পৰা আনিম সেইটো এটা কামৰ লিষ্ট। আমি চিন্তা কৰো যে আমাৰ ল'ৰা ছোৱালীয়ে স্কুল ক'ত যাব, টিফিনত কি ল'ব। সেইগৰাকী মহিলাই চিন্তা কৰি আছে যে মই ভাতটো বনাব লাগে, খৰি ক'ৰ পৰা পাম। আজি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা, যে যদি সকলে আমাৰ কাৰণে ইমান চাউল দিছে, চাউল অপৰ্যাপ্ত হৈ গলে, চাউলে মানুহক বেয়া কৰি দিলে, চাউলে অমুক কৰি দিলে, ৰাইট। কিন্তু একেবাৰে শেষৰজন মানুহ চাউলখিনিৰ কাৰণেতো সংগ্ৰাম কৰি আছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে। যদি চাউলখিনিয়ে নাই, আমি তেওঁক মাছ মাংসৰ যোগাৰ দিয়া নাই, কৰ্ম বিমুখ কৰিবৰ কাৰণে তেওঁক মাছ মাংস শাক পাচলি দিয়া নাই, আমি কি খিনি দিছো? যে চাউলখিনি হল মোৰ বেসিক মিনিমাম নেসেসিটি, দিজ আৰ বেসিক্স। এই বেসিক খিনি আমি যেতিয়া মানুহগৰাকীৰ হাতত তুলি দিব পাৰিম, তেতিয়াই সেই মানুহগৰাকী অন্তত ৰাতিপুৱাৰ খৰিটো আৰু চাউলখিনি যেতিয়া চিন্তা নোহোৱা হ'ব, তেতিয়াই সেই মানুহজনে নিজৰ যি শক্তি সময় বাচিলে সেইখিনিয়ে ল'ৰা ছোৱালীজনীৰ স্কুলৰ কথা চিন্তা কৰিব, কিতাপৰ কথা চিন্তা কৰিব। সেই সময়খিনিতে তেওঁ পৰিয়ালটোলৈ ভেলু এডিশ্যন লৈ আহিব, যে এই কামখিনি মোক যেহেতু চৰকাৰে দিছে, এইখিনি কাম মই কৰো। এইটোৱে আছিল পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয় আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰত্যেকটো আঁচনিৰ জৰিয়তে আজি আমাৰ অসমত আমি বহুত আঁচনি কৰা নাই। ফচল বীমা যোজনা, বানপানীত আমাৰ ফচল উটি গল। তাৰ পিছত আগত আপোনালোকে দেখিছে হোমেন বৰগোহাঁই ডাঙৰীয়াহঁতৰ তেখেতসকলৰ কিতাপত হালধীয়া চৰাই বাওধান খাই গ্ৰাম্য জীৱনৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথা লিখিছে। ই কেতিয়া প্ৰকট হয়? ধুনীয়াকৈ খেতিজোপা ভাল হল, খেতি চপাম, সেই সময়তে বানপানী আহি গল, খেতি মৰি গল। এতিয়া পৰিয়ালটোতো 6 মাহৰ কাৰণে কত কেনেকে কি যাব চিন্তা কৰাৰ ৰাস্তা নাই, গাঁৱততো বিকল্প অৰ্থনীতি নাই। এতিয়া আমি সেইবিলাক চিন্তাৰ পৰা ওলাই আহিলো। আজিৰ দিনত হয়তো হোমেন বৰগোহাঁই ডাঙৰীয়াৰ কিতাপখন পঢ়িলে আমাৰ লাগিব এনেকুৱা গাঁওনো ক'ত আছে? আছে নেকি এতিয়াও এনেকুৱা চিন্তা কৰা? কিন্তু আজি আমি জানো যে আমাৰ সমাজত আমি আমাক প্ৰতিনিধিত্ব নকৰো, বহুত মানুহক আমি পিছফালে এৰি থৈ আহিছো, যোনে এতিয়াও দুবেলা দুমুঠিৰ বাবে সংগ্ৰাম কৰি আছে। এই যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, চৰকাৰে ইন্সুৰেন্সৰ পেমেন্ট কৰিব। যদি মোৰ খেতিডৰা বানপানীত উঠি যায়, তেতিয়ালে সেই খেতিডৰাৰ ওপৰতে আমি চৰকাৰৰ পৰা ইন্সুৰেন্সৰ প্ৰিমিয়াম পাম। এই অন্ত্যোদয়ৰ এই কামবিলাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি নতুন নতুন ধৰণে আমাক দিছে। যোৱাকালি পৰহি দিনাখন আমাৰ দীপ্লুৰঞ্জন শৰ্মা, পুলক গোহাঁই, পল্লৱ লোচন দাস, এই গোটেই সকলো আছিলে আমাৰ কাৰ্যনিৰ্বাহকতো। আৰু পিছত সভাটো মই কৈছিলো যে আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যি আঁচনি আৰু আমাৰো চৰকাৰৰ যি অৰুণোদয়ৰ দৰে আঁচনি, এই আঁচনিবিলাকক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়ৰ আঁচনিৰ দৃষ্টিভংগীৰে আমি চাব শিকিব লাগিব।
আৰু যেতিয়া বিজেপিৰ কাৰ্যকৰ্তাসকলে এই চিন্তা মূৰত সমাহিত কৰি ল'ব নিজৰ জীৱনৰ লগত, তেতিয়া আমি কিবা এটা চৰকাৰৰ পৰা লোৱাৰ আগতে আমি চিন্তা কৰিম যে সমাজৰ শেষজনে আঁচনিটো পালে নে নাই। বিজেপিৰ কাৰ্যকৰ্তা পিছত আহিব। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ চিন্তাৰে যেতিয়া আমি ৰাষ্ট্ৰ নিৰ্মাণত আহিছো, প্ৰথম আহিব সমাজৰ শেষজন ব্যক্তিয়ে আঁচনিখিনি পালে নে নাই। তাৰ পিছত দল, অলপ চিনা জনা মানুহ, ভোট দিয়া মানুহ, এইবিলাক আহি থাকিব। কিন্তু প্ৰথম প্ৰায়ৰিটিটো যেতিয়া আমি এনচিয়ৰ কৰিম যে সমাজৰ শেষজন ব্যক্তিয়ে পালে, তেতিয়া আমি নিজক অনুভৱ কৰিম যে কৰবাত নহয় কৰবাত আমি সাৰ্থকতা অনুভৱ কৰিছো। আজি আপোনালোকে চিন্তা কৰক যে আমি অৰুণোদয় আঁচনিয়ে 830 টকা আছিল, যোৱা মাহৰ পৰা 1000 পাইছে, গৈ গৈ আমি 3000লৈকে পাই যাম। এই যদি 2000, 1200, 1500 টকা আমাৰ সমষ্টিবিলাকত যদি একদম সমাজৰ জেনুইন পিছপৰা মানুহজনক যদি বিচাৰি বিচাৰি দিওঁ, আৰু তাৰ কাৰণে লাগিলে কাজিয়াই কৰোঁ কাৰোবাৰ লগত যদি দিয়া নাই, তেতিয়াই কি হ'ব, আমি নিজক গৌৰৱ অনুভৱ কৰিম যে সেইগৰাকী ৰাষ্ট্ৰ নেতাই যি আমাক আদৰ্শ দি থৈ গৈছিল, সেই আদৰ্শ আমাৰ জীৱনৰ লগত আমি সমাহিত কৰিব পাৰিছো। ভাৰতীয় জনতা পাৰ্টিৰ যি আৰম্ভণি, কংগ্ৰেছৰ আৰম্ভণি স্বাধীনতা সংগ্ৰামেদি আছিল। যেতিয়া দেশে স্বাধীনতা পালে, তাৰ পিছত কংগ্ৰেছৰ ইউটিলিটি আউটলিভ হৈ গৈছিলে, কাৰণ কংগ্ৰেছৰ কাম আছিলে যে দেশৰ স্বাধীনতা সংগ্ৰাম। পিছত কি কৰিম সেই কথা কংগ্ৰেছৰ চিন্তাধাৰাৰ ভিতৰত নাছিলে, কাৰণ গান্ধীয়ে যি চিন্তা কৰিছিল তাক নেহেৰুৱে চিন্তা কৰা নাছিল। নেহেৰুৱে যি চিন্তা কৰিছিল তাক ৰাজেন্দ্ৰ প্ৰসাদে তাক চিন্তা কৰা নাছিল, কাৰণ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ লক্ষ্য এটাই আছিল যে আমি দেশখনক স্বাধীন কৰিব লাগে। অৰ্থনৈতিক চিন্তাধাৰা বা ৰাজনৈতিক আদৰ্শৰে তেওঁলোক একত্ৰিত হোৱা নাছিল, কাৰণ তেওঁলোকৰ মাজতে ভিন্ন চিন্তা আছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে বা ভাৰতীয় জনসংঘই প্ৰথম দিনৰ পৰাই একত্ৰিত হৈছিল যে ইণ্টিগ্ৰেল হিউমেনিজিম আৰু কালচাৰেল নেশ্যনেলিজিম, যে এই দুটা আমাৰ সন্মুখত থাকিব। আমি ভাৰতৰ সভ্যতা সংস্কৃতিৰ উত্তৰণৰ মাজেৰে ৰাষ্ট্ৰক আমি শক্তিশালী কৰিম, এটা চিন্তা আমাৰ সদায় থাকিব। আৰু এটা আমাৰ কি চিন্তা থাকিব যে সমাজৰ শেষজন ব্যক্তি। সেইকাৰণে আমাৰ পাৰ্টিৰ যিটো আইডিঅলজি, আমাৰ যিটো চিন্তাধাৰা, সেইটো সদায় থাকিব। ইট ইজ ৰিলেভেণ্ট অল দ্য টাইম, কাৰণ কোনোবা নহয় কোনোবা এজন মানুহ শেষত থাকিবই। আমাৰ যেতিয়া দৌৰিম, যেতিয়া আপুনি 100 মিটাৰ্ছ দৌৰিব, অলিম্পিক দৌৰিব, কোনোবা এজনটো লাষ্ট হ'বই। ফাৰ্ষ্ট হোৱাজনৰ দায়িত্ব লাষ্ট হোৱাজনক উঠাই অনা, তাৰমানে এইটো চিৰ প্ৰবাহমান আদৰ্শ। আৰু ভাৰতৰ সভ্যতা সংস্কৃতিক আমি গোটেই পৃথিৱীলৈ আগুৱাই লৈ গৈ আমাৰ চিন্তাধাৰাৰে সমাজখনক শুদ্ধ কৰা, সমাজখনক নতুন ৰাস্তা দেখুওৱা, এইটোৱে হ'ল আমাৰ সভ্যতা সংস্কৃতিৰ উত্তৰণ। আমাক যেতিয়া এসময়ত আমাক শিকাব আহিছিল, এতিয়া আমি তেওঁলোকক শিকাব লাগিব, কাৰণ আজি ড্ৰাগছ আমি কাৰ পৰা শিকিছো? আমি পাশ্চাত্যৰ পৰা শিকিছো। ডাইভৰ্চ আমি ক'ৰ পৰা শিকিছো? পাশ্চাত্যৰ পৰা শিকিছো। জইণ্ট ফেমিলি চিষ্টেম নোহোৱা ক'ৰ পৰা শিকিছো? পাশ্চাত্যৰ পৰা শিকিছো। প্ৰপাৰ্টি ডিস্পিউট ক'ৰ পৰা শিকিছো? পাশ্চাত্যৰ পৰা শিকিছো। এইবিলাকতো আমাৰ নাছিলে। তেওঁলোকে আমাক সংস্কৃতি দিব আহি আমাক অপসংস্কৃতিবিলাক দি থৈ গ'ল। এই অপসংস্কৃতিৰ পৰাই আমি আকৌ সংস্কৃতিৰ নতুন আৰম্ভণি কৰিব লাগিব। যদি কৰবাত ধ্বংসও আছে, ধ্বংসৰ পৰা সৃষ্টিও আছে। সেই সৃষ্টিৰ কামখিনিয়ে সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ আদৰ্শৰে আমি কৰিব লাগিব, আৰু অৰ্থনৈতিক উত্তৰণ সমাজৰ শেষজন ব্যক্তিৰ অন্ত্যোদয়ৰ আদৰ্শৰে কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টি যিসকলে কৰে, সিদিনাখন মই উত্তৰ গুৱাহাটীতো কৈছো যে অকণমান যদি শ্যামা প্ৰসাদ মুখাৰ্জীৰ যদি আমি জীৱনটো নপঢ়ো যে কিয় তেওঁ পাৰ্টি কৰিবলগীয়া হ'ল, তেওঁতো কংগ্ৰেছত মিনিষ্টাৰ আছিলে, ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আছিলে, কেবিনেট মন্ত্ৰী আছিলে, ৰিজাইন দি তেওঁ কিয় পাৰ্টি কৰিবলগীয়া হ'ল। দ্বিতীয়তে সেই জীৱন আৰু দীনদয়াল উপাধ্যায়ৰ আদৰ্শ, দুটা কনচেপ্ট, কালচাৰেল নেশ্যনেলিজিম আৰু আমাৰ
ইন্টিগ্ৰেল হিউমেনিজম এই দুটাৰ ওপৰত আমি যদি অলপ পঢ়া শুনা নকৰো বিজেপি কিয় কৰিছো সৰ্বদাক ভাল লাগে বিজেপি কিয় কৰিছো হিমন্ত দাক ভাল লাগে এইটো ৰাস্তা হ'ব নোৱাৰে বিজেপি কিয় কৰিছো কংগ্ৰেছত বেয়া লাগিলে বিজেপি কিয় কৰিছো এইটো নহয় আহুতে যি কানে নাহু কিয় আহি যেতিয়া পালো আহাৰ ট্ৰিগাৰিং এফেক্ট বিলাক বেলেগ বেলেগ হ'ব কোনোবাই কবাত বেয়া পায় আহিলে কোনোবাই কবাক ভাল পায় আহিলে কোনোবাই টিকট পায় আহিলে কোনোবাই কবাত টিকট নাপায় আহিলে কোনোবাই যি কাৰণে নহক যত আহিলো কিন্তু যেতিয়া ইয়াত আহিলো এই দুটাৰ বিষয়ে ইন্টিগ্ৰেল হিউমেনিজম আৰু আমাৰ কালচাৰেল নেশ্যনেলিজমৰ বিষয়ে জনা বুজা আমাৰ বাবে খুব প্ৰয়োজনীয় পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ওপৰত 15 খণ্ডৰ এটা খুব ভাল সংকলন এটা প্ৰকাশ পাইছিলে আমি চেষ্টা কৰিছো তাক অসমীয়া অনুবাদ কৰি প্ৰকাশ কৰাৰ কাৰণে হয়তো কোনোবা এটা ভাল দিনত এই অসমীয়া অনুবাদটো আমি প্ৰকাশ কৰিম এই যিখিনি আমাৰ মাজত সিৰিয়াস আছে সবে ইমান ডাঙৰ সংকলন পঢ়াৰ প্ৰয়োজনীয়তা নাই আৰু ইমান ডেফটত থুমাব দৰকাৰো নাই কিন্তু নিজকে আদৰ্শৰ লগত সমাহিত কৰিবৰ কাৰণে আমি অকণমান এই দুটা আদৰ্শৰ বিষয়ে আমি বুজা প্ৰয়োজন বিজেপি অফিচত আহিলে মোক কয় দাদা ভাইস চেয়াৰমেনটো তো সেইটো পিছত হ'ব এটা যেতিয়া আমি এই ৰাস্তাত গুছি যাম তেতিয়া আমাৰ সংগঠনটো এটা নতুন কংগ্ৰেছ হৈ যাব হিদিনাখন বিএল সন্তোষ ডাঙৰীয়া যেতিয়া আমি বহিছিলো পুলকত আছিল নাই নাছিল আমাক এটাই কথা কৈ আছিলে যে এইটো যাতে কংগ্ৰেছ নহয় আগতে যেতিয়া মই ৰাজীৱ ভৱনত যাওঁ তেতিয়া মোক কয় দাদা তৰুণ গগৈ কৈ দিব না চেয়াৰমেন দিব ভাইস চেয়াৰমেন দিব একেটা শব্দ যেতিয়া মই ইয়াত শুনো তেতিয়া ভয় লাগিব আৰম্ভ হৈ যাব যে বিজেপি তো কংগ্ৰেছৰ ফালে গৈ আছে নেকি এই বস্তুৰ পৰা আমি দূৰত থাকিব লাগিব অমুক ভাইস চেয়াৰমেন লাগে কিয় লাগে দাদা মই এই স্কিমটো মোৰ আছে অমুক দুখীয়া মানুহখিনিৰ ওপৰত মোৰ পৰিকল্পনা আছে আৰু এইখিনি কাম কৰিবৰ কাৰণে মই ভাইস চেয়াৰমেন লাগে মোক ঠিক আছে মোৰ এইখিনি পৰিকল্পনা আছে এইখিনি পাবৰ কাৰণে মোক এমএলএ টিকট লাগে ঠিক আছে বোলে দাদা মোৰ একো নাই একো নহল আৰু গতিকে মোক ভাইস চেয়াৰমেনটোকে দিয়ক হেতুটো বিজেপি নহল চাকৰি এটা দিয়কটো বিজেপি হ'ব দাদা চাকৰি এটা দিয়ক মই ঘৰখন চলাব লাগে ফাইন মোৰ ঘৰৰ সন্মুখত ৰাস্তাটো কৰি দিয়ক কিন্তু বিজেপিত পদ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰৰ কাৰণে কন্ট্ৰিবিউশন কৰিবৰ কাৰণে বিজেপিত পদ যদি ব্যক্তিগত মুনাফাৰ কাৰণে হয় তেতলে দুদিন পিছত মোৰ লৰাকো মোৰ এমএলএ কৰিব মন যাব তেতিয়া আপোনালোকটো কোনো এমএলএ হ'ব নোৱাৰিব প্ৰত্যেকজন এমএলএ নিজৰ লৰাক কৰিব মন যাব প্ৰত্যেকজন মন্ত্ৰীয়ে নিজৰ লৰাৰ প্ৰতি ইচ্ছা যাব প্ৰত্যেকজন মানুহৰে চিন্তা হ'ব মোৰ পৰিয়ালটো তো আমি কংগ্ৰেছীকৰণ হৈ যাম এইটো কামৰ পৰাই আমি যাতে বাছি থাকো সেই কাৰণে আমি এই দিৱস বিলাক খুব ভাল কৰি পালন কৰো যাতে আমাৰ চিন্তাধাৰা কংগ্ৰেছীকৰণ হ'ব নোৱাৰে মোৰ কাম কি মোৰ মনত যিবিলাক কংগ্ৰেছৰ চিন্তা আছিল এইবোৰ মই ইয়াত ত্যাগ কৰিব লাগিব এইটো হ'ল মোৰ কাম আৰু যিসকল বিজেপি আছিলে তেওঁলোকৰ কাম হ'ল মূৰত যাতে কংগ্ৰেছৰ ভোটটো নোসোমায় আমি ইয়াত কিছুমান কংগ্ৰেছৰ পৰা আহিছো আমাৰ কাম হ'ব লাগিব কি যি কংগ্ৰেছত শিকিছিলো সেইখিনি মূৰৰ পৰা উলিয়াই দিব লাগিব ডিলিট আৰু যিসকল ইয়াত আগৰ পৰাই বিজেপি আছে বা ভাল পাই বুজি আহিছে তেওঁলোকে এনি টাইম সচেষ্ট হৈ থাকিব লাগিব যে আমাৰ পাল্লাত পৰি যাতে কংগ্ৰেছৰ ভোটটো নোসোমায় এই দুইটা কাম যেতিয়া আমি কৰি থাকিম তেতিয়া ঠিক থাকিব মই ইয়াত আছো এজিপিৰ কথাটো আনা নাই তেওঁলোকৰ নিজস্ব ভোট আছে এটো ইয়াত সোমাব নালাগে তেওঁলোকৰ এটা বেলেগ আছে তেওঁলোকৰ এজিপিৰ চিন্তাধাৰাত অসমীয়া কব কিন্তু আমি অসমীয়া হৈও ভাল ভাৰতীয় এটো হল আমাৰ চিন্তাধাৰা গতিকে যিসকল এজিপিৰ পৰা ইয়াত আহিছে তেওঁলোকে অসমীয়া কওঁতে এটো বুজি পাব লাগিব যে অসমীয়াই ভূপেন হাজৰিকাই শিকাই থৈ গৈছে জ্যোতি প্ৰসাদেও শিকাই গৈছে বিষ্ণু প্ৰসাদেও শিকাই গৈছে যে মই এজন ভাল অসমীয়া মই এজন ভাল ভাৰতীয় নহলে আমি যদি প্ৰথম কম মই অকল অসমীয়া মই ভাৰতীয় নহওঁ লাহে লাহে এটা সময়ত মোৰ মনত সোমাব যে মই বামুণ মই কলিতা মই আহোম তানে সংকীৰ্ণতাই মানুহক আৰু সংকীৰ্ণতালৈকে লৈ যাব এসময়ত কম অসমীয়া
তাৰপিছত ক'ব মোৰ লোকেল ল'ৰাই চাকৰি নাপায়। বাবা তোমাৰ লোকেল কোন? লোকেল মানে শিৱসাগৰ জিলা, ডিব্ৰুগড় জিলা। দুদিন পিছত ক'ব দাদা আমাৰ লোকেলে চিন নাপালে, তোমাৰ লোকেল কোন? নাহৰকটীয়া ব্লক, মোৰ লোকেল। দুদিন পিছত ক'ব কি দাদা মোৰ লোকেলে নাই পোৱা। নাহৰকটীয়া ব্লক মানে কি? তাৰে কোনোবা এখন গাঁও, যে দাদা আমাৰ গাঁৱৰ মানুহে চাকৰি পোৱা নাই। তাৰমানে সংকীৰ্ণতা সংকীৰ্ণতা সংকীৰ্ণতা। কিন্তু আমি যেতিয়া বিজেপিত আহিম, আমি ইমান উদাৰ হ'ব লাগিব যে আমাৰ সংস্কৃতিয়ে যিমান দূৰলৈ বিয়পিছে সেয়াই আমাৰ অখণ্ড ভাৰত। আৰু সেই ভাৰতৰ প্ৰতি টোপাল পানী, প্ৰতি টোপাল মাটিৰ সংৰক্ষণ আমাৰ দায়িত্ব। সেই ভাৰতৰ প্ৰতিজন মানুহৰ কল্যাণ আমাৰ দায়িত্ব। আৰু ভাৰতৰ মানুহৰ কল্যাণৰ মাজেৰে বিশ্ব কল্যাণৰ চিন্তা কৰাও আমাৰ দায়িত্ব। সৰ্বে ভৱান্তু সুখিনঃ। এইটো আমাক বিজেপিত শিকাইছে কি? সংকীৰ্ণতাৰ পৰা উদাৰতালৈ। গতিকে আমাৰ যিবিলাক নিজৰ নিজৰ ভোট আমাৰ আছে, সেই ভোটবিলাক ইয়াত সাৰেণ্ডাৰ কৰি শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, ডাক্তৰজী আৰু গুৰুজীৰ আদৰ্শৰে আমাৰ জীৱন যদি আমি সমাহিত কৰি ল'ব পাৰো, তেতিয়াহ'লে আমি বহুত দূৰ আগবাঢ়িব পাৰিম। এজন আমি ভাল শিৱসাগৰীয় হ'ব পাৰিম, ভাল ডিব্ৰুগড়ীয়া হ'ব পাৰিম, ভাল কামৰূপীয়া হ'ব পাৰিম, ভাল অসমীয়া হ'ব পাৰিম, এজন ভাল ভাৰতীয় হ'ব পাৰিম, আৰু এজন ভাৰতীয় হৈও ভাল আমি বিশ্ব নাগৰিকো হ'ব পাৰিম। এই দুইজনৰ মহাপুৰুষৰ আদৰ্শ আৰু এওঁলোকৰ চিন্তাধাৰাৰে আমি আগুৱাই গ'লে আমাৰ কোনো কাৰণতে আমি কেতিয়াও জীৱনত পিছ পৰিব নালাগে। আমি উদাৰ মনৰ অধিকাৰী হৈ থাকিব পাৰিম। শেষত 2 লাইন ক'ব খুজিছো। মই যিমানে শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় পঢ়ো আৰু যেতিয়া মহাপুৰুষ শংকৰদেৱক পঢ়ো, পাৰ্থক্যবিলাক কমি কমি নোহোৱা হৈ যায়। ক'ৰবাত মোৰ এনেকুৱা লাগে যেন মহাপুৰুষ শংকৰদেৱৰ লিখা পঢ়াই দীনদয়াল উপাধ্যায় পঢ়িছিল নেকি, তেওঁৰে চিন্তাধাৰা ক'ৰবাত দীনদয়াল উপাধ্যায় পাইছিলে নেকি। আপোনালোকে চিন্তা কৰক, মহাপুৰুষ শংকৰদেৱে 1500 শতিকাত কি কৈ গৈছিলে যে দেৱতাই বিচাৰে ভাৰতত জন্ম হ'ব লাগে। দেৱতাটো স্বৰ্গলোকত আছে, তেওঁক আৰু কিয় জন্ম হ'ব লাগে? তেওঁলোকে কৈছে যে নহয়, স্বৰ্গলোক মানে ভগৱানৰ লোক নহয়। কৃষ্ণ বেলেগ জেগাত আছে, কৃষ্ণ বৈকুণ্ঠত আছে, দেৱতা স্বৰ্গলোকত আছে, স্বৰ্গত সুখ শান্তি চব আছে। কিন্তু দেৱতাইও ভাবে যে এইখন ভাৰতত যদি মই এবাৰ জন্ম হ'ব পাৰো, মই বৈকুণ্ঠপুৰীত সোনকালে যাব পাৰিম। এই ভাৰতে হৈছে মুক্তিৰ দুৱাৰ। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন, নাটক, অংকীয়া নাট এইবিলাক যেতিয়া আমি পঢ়িম, তেখেত 12 বছৰ যেতিয়া তীৰ্থযাত্ৰাত আছিল, পৰৱৰ্তী সময়তো তীৰ্থযাত্ৰাত গৈছিল, সকলোৰে পৰা কৃষ্ণ ৰামক লৈ আহি সমাহিত কৰি তেখেতে কীৰ্তন ঘোষা, মহাপুৰুষ মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। এই যে সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ আদৰ্শ আৰু আমাৰ নৱবৈষ্ণৱ ধৰ্মৰ আদৰ্শৰ মাজত বহুত কম পাৰ্থক্য আছে। যিসকলে ভাৰত বন্দনা পঢ়িব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ, তেওঁলোকে বুজি পাব যে আমাৰ বিজেপিৰ চিন্তাধাৰা বা আমাৰ যিটো ৰাষ্ট্ৰবাদৰ চিন্তাধাৰা, ইয়াতকৈও বহুত বেছি নান্দনিকভাৱে, আধ্যাত্মিকভাৱে পবিত্ৰতাৰে সৈতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 1500 শতিকাতে প্ৰতিষ্ঠা কৰি থৈ গৈছিল। আমিতো যি কওঁ, আমিতো ক'ব নাজানো, আমিতো বুজাব নাজানো। আমি ক'ব পাৰিম নেকি যে দেৱতাৰো দুৰ্লভ এই ভাৰত? আমি কম না ভাৰত কি ভাৰত, আমাৰতো আমি চলি থাকিলে হ'ব। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পৰম পবিত্ৰতাৰে সৈতে আৰু পৰম আধ্যাত্মিকতাৰে সৈতে তেওঁ কৈ গৈছিল যে ধন্য ধন্য নৰতনু ভাৰত। তাৰমানে কিমান ওপৰত তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ সাংস্কৃতিক তত্ত্বটোক তেওঁ উপলব্ধি কৰিছিল। তেতিয়া ভাৰত বুলি একো নাছিল। 1500 শতিকাত অসম ভাৰতৰ পৰাধীন নাছিল ৰাজনৈতিকভাৱে। ভাৰত শব্দটো তেওঁ ক'ৰ পৰা পালে? অসম বুলিহে ক'ব লাগিছিল। সেই ভাৰত শব্দটোৱে আছিলে এটা সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ প্ৰতিবিম্ব। অৰ্থাৎ আমাৰ শাসন ব্যৱস্থা বেলেগ হলেও আমি সাংস্কৃতিকভাৱে সদায় এই অখণ্ড ভাৰত নামৰ কনচেপ্টটোৰ লগত আছো। 1500 শতিকাত ইয়াত আহোম ৰাজত্ব চলি আছিল, 1500 শতিকাত ইয়াত কোচ ৰাজত্ব চলি আছিল।
কিন্তু কোচ ৰাজত্ব আহোম ৰাজত্বৰ পিছতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰতৰ কথা কৈছিল ক'ত আছিল সেই সময়ত ভাৰতটো নাছিলে আজিহে আমাৰ ভাৰত 47ৰ পিছতে উই কল ইণ্ডিয়া ভাৰত তেতিয়াতো একো নাছিলে এই ভাৰতটো কি এই ভাৰতটোৱে হৈছে সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ মূল তত্ত্ব অৰ্থাৎ ভাৰত আজি নহয় সৃষ্টিৰ আদিৰ পৰা সৃষ্টিৰ অনাদিলৈ এই ভাৰত চলি থাকিব দেৱতাৰো দুৰ্লভ এই ভাৰতবৰ্ষ চলি থাকিব আৰু আমি ভাৰতীয় হিচাপে নিজক সদায় গৌৰৱান্বিত কৰি ৰাখিম অসম ভাল অসমীয়া ভাল ভাৰতীয় হ'বলৈ এইগৰাকী মহাপুৰুষৰ পৰা আমি প্ৰেৰণা পাই থাকিম বহুত বহুত ধন্যবাদ